নমস্কাৰ হালিয়াত ওয়েলকাম বেক টু শ্যামলী মাছ ডেজ কি খবৰ আপোনালোকৰ আশা কৰিছো আপোনালোক সকলোৰে ভাল এই গেলা গৰমত আজি আমি উলাই আহিছো ৰাতিপুৱাই 4টা বজাতে শিলং চেৰাপুঞ্জিলে এয়া মা আৰু এফালে মোৰ আকৌ মা হেইফালে কুছত দৌৰা হামিয়াই আছে বেচেৰি টোপনি ভালেই হোৱা নাই সগে আৰু হেয়া পিছফালে আছে দেতা আৰু বুবু আমাৰ ডাঙৰ ভতিজাটো আৰু আগফালে আছে এয়া বাবুৰ কুছত পাপু সৰু ভতিজা পাপু আৰু লগতে এইফালে আমাৰ পাইলট হৈ আছে মিস্টাৰ বৰুৱা হেল্ল ওয়াই এক্সপ্ৰেশন আমি এতিয়া গৈ আছো শিলং দেন চেৰাপুঞ্জি বহুত বাৰ আগতে গৈছো কিন্তু এনেকুৱা এটা ঠাই য'ত গ'লে কেতিয়াও হুটা নপলায় আমি জাৰ্নি স্টাৰ্ট কৰিলো দৰি ক'ত বহিঠা তুমি আই জায়গা বিচাৰি পোৱা নাই শান্তি এই আমি গৈ আছো দৰা হৈ গ'ল শিলং টাউনখন যে সদায় ফেভাৰিট হৈ থাকিব ভাল লাগে না জানো কেনেকুৱা ফিল হয় কিন্তু বহুত বেছি ভাল লাগে আমি শিলং টাউনখন সোমালো গৈ আছো আৰু এতিয়া এডোখৰ ঠাইত ৰখাইছো আমি পানী কিনিবলে আৰু কল কিনিবলে আজি যেহেতু সানডে এইকাৰণে দোকানবোৰ বন্ধ দৌৰাই বা ক'ত যায় দেতাই কল কিনিলে জাৰ্নি ৰিজিউম কৰিলো আৰু আমি গৈ আছো এতিয়া চেৰাপুঞ্জিৰ ফালে ইয়াতে ৰখি পেলাই আমি ব্ৰেকফাষ্ট কৰিলো ঘৰৰ পৰাই লৈ গৈছিলো যেহেতু সানডে আমি জানো যে দোকান হয়তো নাপাবও পাৰো এইফালে পাপু উৎপাত কৰি আছে গৈ আছো ৱাও ইমান ধুনীয়া ঘৰবোৰ ইমান সৰু সৰু মানুহবোৰো সৰু সৰু আৰু ঘৰবোৰ সৰু সৰু ইয়ে মুগে বাহাৰ বেছি ধুনীয়া আছে ওমা পুৰা ব্লু হয়নে অ মানে স্কাইখন বিৰাট ধুনীয়াকে শান্ত আমাৰো কম ওখ জেগাত আছো না আমি বহুত ওখ তাকে সবত নাহাৰ তাৰ দৌৰা চেম মতি আহা আমি যে ক'ত আহিছো The Garden of Caves এখন গার্ডেন য'ত কেভস বোৰ আছে আৰু তই এইটো কি হেৰি ষ্টিক বনাইছে ষ্টিক বনাইছ ইয়াতে আমাক ষ্টিক দিস সাইড ওকে this side see the board কেবল পানী পৰিবলো অন্ধ যাবি বাবু মই অন্ধ কৰি যাই আছো ওয়াও ওমা কেনে বহুত ধুনীয়া আছে সিহঁতে বনাইছে বেলেগ একো নাই এইটো অলৰেডি বনোৱা নহয় মানে হৈ থকা নহয় নহয় কাটি কুটি বনাইছে কিন্তু আছিলে অলপমান পুৰা এচি গোন্ধটো এচি
আহি পাইছিলোঁ সকলোতকৈ সোনকালে, গেট খোলাই নাছিলে গাৰ্ডেন অফ কেভছৰ। আৰু এতিয়া আমি গৈ থাকোঁতে মানে ঘূৰিব ওলাওঁতে চাওকচোন ভিৰ কেনেকুৱা, পাৰ্কিঙত জেগা নাই, মানুহৰ ভিৰ। এয়া লাইন পাতি আছে আৰু আমি এতিয়া ইয়াৰ পৰা ওলালোঁ। গৰম গৰম, বহুত গৰম, গুৱাহাটীৰ নিচিনাই গৰম। আমি এতিয়া ইয়াৰ পিছত গৈ পালোঁহি মাছমাই কেভছত। আগতে বহুতবাৰ গৈছোঁ, কিন্তু প্ৰত্যেকবাৰে যাবলৈ মন যায়। কিন্তু কেভছৰ ভিতৰত এইবাৰ আগৰ নিচিনা ভিজা সেই ফিলটো নাই। এতিয়া শুকান হৈ গৈছে, ঠাণ্ডাটো আছে কিন্তু পানী একো নাই আৰু বহুত ভিৰ পালোঁ। ব্ৰেকফাষ্ট যেনেকৈ আমি ঘৰৰ পৰাই লৈ গৈছিলোঁ, তেনেকৈ আমি লাঞ্চো লৈ গৈছিলোঁ। মায়ে এয়া ভাত বনাই লৈ গৈছিলে। ব্ৰেকফাষ্ট কৰি থকা সময়ত আমি অকণমান বৰষুণ পাইছিলোঁ। তেতিয়া মই চুৱেটাৰ উলিয়াব লগা হৈছিলে, ঠাণ্ডা লাগিছিলে। আৰু এতিয়া অকণমান কুঁৱলী পাইছোঁ। শ্বিলং গ'লে অলপ বৰষুণ, মানে চেৰাপুঞ্জী বিশেষকৈ অলপ বৰষুণ, অকণমান ঠাণ্ডা নাপালেনো কি ভাল লাগিব। এনে চলিয়ে থাকে তাৰমানে জইন কৰিব লাগে আৰু আহি সেই ঘৰটো নেকি? সেই ঘৰটোতে ৰত্নাকৰৰ ঘৰ হৈছিল। খালি ডাঙৰকে বনাই লৈছিল আৰু কেইদিনৰ পৰা শ্বুট হৈছিল? হালেহাট যোৱাৰ সময়ত আমাৰ জাৰ্ণিটো খুবেই বেছি ভাল হৈছিলে, কাৰণ একেবাৰে জাম পোৱা নাছিলোঁ। ৰাতিপুৱা 4:15 মানতে ঘৰৰ পৰা ওলাইছিলোঁ, কিন্তু ঘূৰি আহোঁতে আমি বহুতেই জাম পালোঁ। শ্বিলং চিটিত আমি 2-2.5 ঘণ্টা ফচিব লগা হ'ল, আৰু সেইটোতো বহুত কমন কথাই যে শ্বিলঙত আমি ঘূৰি আহোঁতে জাম পাওঁৱেই। কিন্তু আমাৰ জাৰ্ণিটো খুবেই বেছি ভাল লাগিল। জামত মই শুই আহিলোঁ, সেইকাৰণে মই ইমান এটা ব'ৰ নহ'লোঁ। আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে আপোনালোকেও শ্বিলং চেৰাপুঞ্জীত যাওক, গৰমৰ পৰা অকণমান হ'লেও ৰক্ষা পাব। আৰু যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰি দিব, আৰু এটা সৰুকৈ হ'লেও কমেণ্ট কৰি দিব।